প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় ষ্টেট বেংকৰ লগত। বহুতো পদ খালী হৈছে, অসমতো খালী অফিচাৰ পদ খালী, প্ৰবেশ্যনাৰী অফিচাৰ ষ্টেট বেংক অফ ইণ্ডিয়াত। ষ্টেট বেংক অফ ইণ্ডিয়াটো জানেই ভাৰত চৰকাৰৰ নিজৰ বেংক হয়, নেশ্যনেলাইজ বেংক হয় ষ্টেট বেংক অফ ইণ্ডিয়া। চেণ্ট্ৰেল ৰিক্ৰুটমেণ্ট এণ্ড প্ৰমোশ্যন ডিপাৰ্টমেণ্ট, কৰ্পৰেট চেণ্টাৰ, মুম্বাই। ইমেইল ID হৈছে crpd@sbi.co.in। আৰু ইয়াৰ বাবে একো নালাগে, মাত্ৰ যিকোনো ষ্ট্ৰীমত যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে হৈ গ'ল। চিলেকশ্যন প্ৰক্ৰিয়া কি, চেলেৰি কিমান হ'ব, কেতিয়া লাষ্ট ডেট, কেতিয়া এপ্লাই কৰিব, কি ডকুমেণ্ট লাগিব, সকলো তথ্য মই জনাই যাম। গতিকে আৰম্ভ কৰি দিছোঁ। অ'কে, পদ কিমান খালী? SC সকলৰ ৰেগুলাৰ মানে ট'টেলে কৈ যাওঁ আৰু ট'টেল 234 পদ খালী। ST সকলৰ 144, OBC সকলৰ 390, EWS সকলৰ 144, আনৰিজাৰ্ভ সকলৰ 588। ট'টেল 1500 পদ খালী হৈছে। 1500 পদ খালী হৈছে প্ৰবেশ্যনাৰী অফিচাৰ। এপ্লাই কৰিবলৈ হ'লে https://sbi.bank.in/web/career/current openings ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব। অ'কে, তাৰপিছত অনলাইন আৰম্ভ কৰি এপ্লিকেশ্যন হ'ব 18 জুনৰ পৰা 8 জুলাই। এপ্লিকেশ্যন ফি দিব লাগিব ছেম। আৰু এক্সামিনেশ্যন কল লেটাৰ পাব প্ৰিলিমিনেৰী, ছেকেণ্ড নহ'লে থাৰ্ড উইক অফ জুলাই। ফাৰ্ষ্ট ফেজ অনলাইন পৰীক্ষাৰ প্ৰিলিমিনেৰী হ'ব আগষ্ট 2026। প্ৰিলিমিনেৰী পৰীক্ষাৰ ৰিজাল্ট দিব আগষ্ট ছেপ্টেম্বৰত। মেইনছ পৰীক্ষা কল লেটাৰ দিব আগষ্ট ছেপ্টেম্বৰত। ফেজ 2 অনলাইন মেইন পৰীক্ষা ছেপ্টেম্বৰত হ'ব। ৰিজাল্ট দিব ছেপ্টেম্বৰ অক্টোবৰ। আৰু চাইক'মেট্ৰিক টেষ্ট, ইণ্টাৰভিউ আৰু গ্ৰুপ এক্সাৰচাইজ হ'ব অক্টোবৰ নৱেম্বৰ। ফেজ 3 চাইক'মেট্ৰিক টেষ্ট অক্টোবৰ নৱেম্বৰ। ফেজ 3 ইণ্টাৰভিউ আৰু গ্ৰুপ এক্সাৰচাইজ অক্টোবৰ নৱেম্বৰ। ফাইনেল ৰিজাল্ট নৱেম্বৰ ডিচেম্বৰ। তাৰমানে যদি আপোনালোকে চিৰিয়াছলি দিয়ে এই বছৰৰ শেষত আপোনালোকে অফিচাৰ হৈ যাব SBIত। চেলেৰি খুব ভাল হ'ব। আৰু প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং পাব ফ্ৰীকৈ SC ST OBC PWBD সকলে জুলাই 2026। আপোনালোকে সেইটো ল'ব পাৰিব। বয়সটো 1/4/2026 গণনা কৰিলে 21তকৈ তলত হ'লে নহ'ব, 30তকৈ বেছি হ'লে নহ'ব, কিন্তু ৰেহাই পাব SC ST 5, OBC NCL 3, তেনেকুৱা কথা। এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন চাওক ইয়াত। গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, যিকোনো ডিচিপ্লিনত যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়া ইউ আৰ এলিজিবল। 30/9/2026 গণনা কৰিলেই হ'ল। আৰু ইয়াৰ বাহিৰে যদি আপুনি ফাইনেল ছেমিষ্টাৰত আছে গ্ৰেজুৱেশ্যন হোৱাৰ তেতিয়াও পাৰিব। খালি যদি ইণ্টাৰভিউ কাৰণে মাতে তেতিয়াহ'লে কিন্তু পাছ কৰাৰ চাৰ্টিফিকেটটো দেখাব লাগিব। তাৰমানে 30/9 ছেপ্টেম্বৰৰ আগে আপোনালোকে দেখাব পাৰিব লাগিব, কথাটো সেইটো। আৰু ৰিজাৰ্ভ কেটেগৰীসকলে পাবই ৰেহাই ইয়াতো, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো। অ'কে, তাৰপিছত নেক্সট আহোঁ যে পৰীক্ষাত কি আহিব, তেনেকুৱা কথা। আনৰিজাৰ্ভ EWS সকলে ছবাৰ মেক্সিমাম চান্স পাব। আৰু SC ST সকলে একো ৰেষ্ট্ৰিকশ্যন নাই। প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং অনলাইন হ'ব। কেনেকৈ পৰীক্ষাত বহিব লাগিব, কি হ'ব, সেইবোৰ তাত জনাই দিব। এপ্লিকেশ্যন ফি আৰু ইণ্টিমেশ্যন চাৰ্জ 750 টকা ল'ব আনৰিজাৰ্ভ সকলৰ কাৰণে। OBC EWS সকলৰ কাৰণে। SC ST নীল, এটকাও পইচা দিব নালাগে। চিলেকশ্যন প্ৰচিডিউৰটো আপোনাৰ MCQ হ'ব 100 মাৰ্কছৰ। ইংলিছ লেংগুৱেজ 40টা কুৱেশ্যন 20 মিনিট। কোৱান্টিটেটিভ এপ্টিটিউড 30টা কুৱেশ্যন 20 মিনিট। ৰিজনিং এবিলিটি 30টা কুৱেশ্যন 20 মিনিট, 1 ঘণ্টা টোটেল, 100 মাৰ্কছ টোটেল। চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ মেইনছ, যদি মেৰিট লিষ্টত আপোনাৰ নাম আহে তেতিয়াহে আপোনালোকে প্ৰিলিমছ পাছ কৰাৰ পিছতহে আৰু ছেকেণ্ড ষ্টেজত মেইনছত বহিব পাৰিব। মেইনছটো অনলাইনে হ'ব। 200 মাৰ্কছৰ অবজেক্টিভ টেষ্ট হ'ব। 30 মাৰ্কছটো ডেছক্ৰিপটিভ ৰিটেন হ'ব। আৰু অবজেক্টিভ টেষ্টটো কি হ'ব, 4টা ছেকশ্যন থাকিব, 3 ঘণ্টা হ'ব, 200 মাৰ্কছৰ হ'ব। ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড 40টা কুৱেশ্যন 60 মাৰ্ক 50 মিনিট। ডেটা এনালিচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন 30টা কুৱেশ্যন 60 মাৰ্ক 45 মিনিট। জেনেৰেল এৱাৰনেছ ইকনমি বেংকিং নলেজ 60টা কুৱেশ্যন 60 মাৰ্কছ 45 মিনিট। ইংলিছ লেংগুৱেজ 40টা কুৱেশ্যন 20 মাৰ্ক 40 মিনিট। 170টা কুৱেশ্যন 200 মাৰ্কছ 3 ঘণ্টা হ'ব। ডেছক্ৰিপটিভ পেপাৰত কমিউনিকেশ্যন স্কিল থাকিব, ইমেইল, চিটুৱেশ্যন এনালিচিছ
আইডাৰ ৰিপৰ্টছ ৰাইটিং অৰ প্ৰেছি ৰাইটিং 3টা কুৱেশ্যন 30 মাৰ্ক 30 মিনিট টোটেল 230 মাৰ্ক 3 ঘণ্টা 30 মিনিট থাকিব আৰু ছেকশ্যনেল কাট অফ থাকিব মিনিমাম এগ্ৰিগেট কোৱালিফাইং স্ক'ৰ সেইটো থাকিব ৰং এনচাৰ কৰিলে 1/4 যাব মাৰ্কছ আপোনাৰ চাইক'মেট্ৰিক টেষ্ট হ'ব টেষ্ট ষ্ট্ৰাকচাৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ এক্সাৰচাইজৰ 20 হ'ব গ্ৰুপ এক্সাৰচাইজ 30 থাকিব ইণ্টাৰভিউ টোটেল হ'ব 30 তাৰপিছত আহিল ফাইনেল চিলেকশ্যনৰ আপোনাৰ সকলো বস্তু যোগ কৰিব আৰু যদি মেইনছ পৰীক্ষা ৰিটেন আৰু অবজেক্টিভ টাইপ কওঁ তাত 230 গ্ৰুপ এক্সাৰচাইজ এণ্ড ইণ্টাৰভিউ 50 টোটেল 280 নৰ্মেলাইজ মাৰ্কছ 75 থাকিব ৰিটেনত গ্ৰুপ এক্সাৰচাইজ ইণ্টাৰভিউ 25 টোটেল 100 বুলি ইয়াত কৈছে ৰিজাল্টটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইটতে পাব এক্সামিনেশ্যন চেণ্টাৰৰ বিষয়ে অসমত ক'ত কি আছে সেইটো আপোনালোকে ৱেবছাইটত চেক কৰিলে পাই যাব এতিয়া আহোঁ চেলেৰি বহুত ভাল প্ৰেজেণ্টলি দ্য ষ্টাৰ্টিং বেচিক পে 48,680 টকাটো অকল বেচিক পে বাকীখিনি আছেই যোগ কৰিবই লাগিব +4 এডভান্স ইনক্ৰিমেণ্টো লগালগ পাই যাব তো আপোনালোকৰ বাঢ়ি চাওক কিমান হ'বগৈ 85,920 প্লাছ বেলেগ থাকিবই জুনিয়ৰ মেনেজেৰিয়েল গ্ৰেড স্কেল 1 হ'ব DA পাব HRA পাব CCA পাব PF পাব কণ্ট্ৰিবিউশ্যন পেঞ্চন ফাণ্ড পাব NPS পাব LFC মেডিকেল ফেচিলিটি লিজ ৰেণ্টেল ফেচিলিটি বাকী লোনো বহুত কম দামত পাব আৰু আপোনালোকে অ'কে জইনিং ট্ৰেইনিং এইবোৰ হ'ব আৰু বণ্ড চাইন কৰিব লাগিব এপ্লাই কৰিবলৈ হ'লে ক'লোৱে কেনেকৈ এপ্লাই কৰিব আৰু বিশেষ কথা নাই